নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ নতুন ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। চ' বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে এনেকুৱা এখন উপহাৰ কুপন খেলৰ টিকট লৈ আহিছো, যিখন খেলত আপোনালোকে কোনো গাড়ী মটৰ নাপায়, অনলি ফৰ পইচা। আপোনালোকক অনলি পইচা দিয়া হ'ব। আৰু ইয়াত আপোনাৰ কিমান আছে কি আছে গোটেইখিনি মই আপোনাক কম। ফাৰ্ষ্ট প্ৰাইজত কিমান টকা আছে, ছেকেণ্ড প্ৰাইজত কিমান টকা আছে, আৰু ইয়াত টিকেট কিমান আছে। ইয়াত যদি মই আপোনাক টিকেট কিমান আছে যদি ক'বলৈ যাওঁ আপোনালোকক, 1 লাখ টিকেটো ইয়াত নাই, ঠিক আছে। 1000 টিকেট আছে, 90,000ৰ টিকেট আছে। এখন আপোনাৰ লাখৰ টিকেট নহয়। আপোনালোকে যদি চাই কুপন নম্বৰ চাওক, 5টা আছে, 5টা হলে আপোনাৰ 1000ত হয়, ঠিক আছে। লাখত নপৰে, ইয়াত লাখ টিকেট নাই, 1 লাখৰ টিকেট নাই। গতিকে টিকেট যদি ল'ম বুলি ভাবে সোনকালে হোৱাটছএপ কৰক। হোৱাটছএপ নাম্বাৰ কেইটা মই এবাৰ কৈ দিছো, 6001635618, নেক্সট 9360195720। এই দুইটা নাম্বাৰ মোৰ নিজৰ হয়। এইকেইটা নাম্বাৰত আপোনালোকে ফোন মেছেজ যি কৰে কৰি পিনে আপোনালোকে কুপন ল'ব পাৰিব। আৰু এটা কথা মই আগতে আপোনালোক কৈ থওঁ, আপোনালোকে ফেচবুকৰ পৰা টিকেট কেতিয়াও ক্ৰয় নকৰিব, কাৰণ ফেচবুকত বহুতো ফেক হৈ আছে। আৰু আপোনালোকক পুৰস্কাৰ লাগিছে বুলি ক'ব, তাৰ পিছত আপোনালোকৰ পৰা পইচা খুজিব। সেইবাবে লিগেল খেলত বা অৰিজিনেল খেলত কেতিয়াও আপোনাৰ পৰা টকা নোখোজে কোনো এজেন্টে বা কোনো চেলাৰে বা কোনো কমিটিয়ে। অকে, সেইটো কথা সদায় মনত ৰাখিব। আৰু আজি যিখন খেলৰ টিকট আপোনালোকৰ কাৰণে লৈ আহিছো, এই খেলখন অনুষ্ঠিত হবলৈ গৈছে অহা 15 মে তাৰিখে। খেললৈ একেবাৰে সময় নাই, কেইদিনমান মাত্ৰ বাকী আছে। কুপনো একেবাৰে কম আছে, কাৰণ লাখৰ টিকেট নহয়, 1000ৰ টিকেট। যদি ল'ম বুলি ভাবে সোনকালে হোৱাটছএপ কৰক। আৰু খেলখন অনুষ্ঠিত হবলৈ গৈ আছে পাখামাৰা, বাক্সাত এই খেলখন অনুষ্ঠিত হবলৈ গৈছে। বাক্সা জিলাত এই খেলখন অনুষ্ঠিত হ'ব। যিসকল ব্যক্তি নেকি কুপন ল'ম বুলি ভাবিছে সোনকালে হোৱাটছএপ কৰক। কুপনৰ মূল্য কিমান জানে? মাত্ৰ 100 টকা। যদি আপোনালোকে 500 টকা পেমেন্ট কৰে, তেতিয়াহ'লে মই আপোনালোকক দিম 6টা টিকেট। আৰু যদি আপোনাক ফুল বুক ল'ব বিচাৰে, ফুল বুকৰ দাম আছে মাত্ৰ 1000 টকা, য'ত থাকিব আপোনাৰ 11টা টিকেট, লগতে পাব বুক নাম্বাৰ। আৰু বুকৰ পুৰস্কাৰ আছে, কি আছে মই এইখিনি আপোনালোকক এতিয়া কৈ আছো, ঠিক আছে। এতিয়া পুৰস্কাৰ খিনি কি আছে মই ক'ম আপোনালোকক। এই টোটেল আপোনালোকক পুৰস্কাৰ দিয়া আছে 20টা। এইখন খেলত আপোনাৰ টোটেল পুৰস্কাৰ দি আছে 20টা। টিকেট প্ৰাইচত আছে 15টা আৰু বুক প্ৰাইচত আছে 5টা। টোটেল কিমান হ'ল? 20টা। 20টা পুৰস্কাৰ আপোনালোকে লাভ কৰিব পাৰে 100 টকা দি পিনে মাত্ৰ। আৰু প্ৰথম পুৰস্কাৰ দিয়া আছে 5 লাখ টকা। ফাৰ্ষ্ট প্ৰাইজ আছে 5 লাখ, 2 নম্বৰত আছে 1 লাখ, 3 নম্বৰত আছে 50,000, 4 নম্বৰত আছে 1 লাখ, 5 নম্বৰত আছে 1.5 লাখ, 6 নম্বৰ পুৰস্কাৰ আছে 1 লাখ, 7 নম্বৰত আছে 50,000, 8 নম্বৰত আছে 2 লাখ, আৰু 9 নম্বৰত আছে 50,000, 10 নম্বৰত আছে 1 লাখ, 11 নম্বৰত আছে 50,000, 12 নম্বৰত আছে 1 লাখ, 13 নম্বৰত আছে 50,000, 14 নম্বৰত আছে 1 লাখ, আৰু 15 নম্বৰ পুৰস্কাৰ কিমান আছে জানেনে? 3 লাখ টকা আছে। একেবাৰে শেষৰ পুৰস্কাৰটো 3 লাখ, আৰু একেবাৰে প্ৰথম পুৰস্কাৰটো হৈছে 5 লাখ। তাৰ মাজত আছে 50,000, 1 লাখ, 1.5 লাখ কৰি। যিসকলে টিকেট লোৱা নাই সোনকালে লৈ লওক। মই সেইকাৰণে বাৰে বাৰে কৈছো, কাৰণ অৰিজিনেল টিকেট আপোনাক মই দেখাইছো, কোনো ফেক নহয়। আৰু খেল 100% হ'ব, ঠিক আছে, চিন্তা কৰিব নালাগে। আৰু এতিয়া বুক প্ৰাইচ খিনি মই ক'বলৈ গৈছো, যিহেতু গাইজ গাটো অকমান বেয়া হৈ আছে, অলপ এডজাষ্ট কৰি ল'ব আপোনালোকে। আৰু বুক প্ৰাইচ কি আছে সেইখিনি মই আপোনাক কৈ আছো। ইয়াত বুক প্ৰাইচত আপোনাৰ দিয়া আছে টোটেল 5টা। আৰু কি আছে কৈ আছো, মানে কিমান টকা আছে। অনলি ফৰ টকাহে আছে, ইয়াত পইচা আছে, ইয়াত কোনো বস্তু দিয়া নাই, যেনিবা গাড়ী মটৰ এইবিলাক একো নাই। অকে, এতিয়া বুকত আপোনাৰ প্ৰথম পুৰস্কাৰ দি আছে 50,000, 2 নম্বৰত আছে 40,000, 3 নম্বৰত আছে 30,000, 4 নম্বৰত আছে 20,000, আৰু 5 নম্বৰত আছে 10,000। ত' সোনকালে লৈ লওক, কাৰণ খেল অনুষ্ঠিত হবলৈ গৈছে অহা 15 তাৰিখে। 15 মে তাৰিখে খেলখন অনুষ্ঠিত কৰাব। আৰু ইয়াত আপোনাৰ কুপনৰ চিৰিজ কেইটা মই আপোনাক কৈ দিছো, কিমানৰ পৰা কিমানলৈকে থাকিব। ইয়াত আপোনাৰ কুপনৰ চিৰিজ আছে 1ৰ পৰা 9লৈকে কুপনৰ চিৰিজ থাকিব, টিকেটৰ চিৰিজ থাকিব। 1ৰ পৰা 9 চিৰিজলৈকে আপুনি টিকেট পাব। আৰু ইয়াত টিকেটৰ টোটেল সংখ্যা হৈছে 89,999 পিচ টিকেট আছে, ঠিক আছে। ধৰক আপোনাৰ 90,000 টিকেট আছে। ইয়াত আপোনাৰ 1 লাখো টিকেট নাই। টিকেট একেবাৰে সীমিত আছে, খেললৈ একেবাৰে সময় কম আছে। আৰু নাম্বাৰ কেইটা অলৰেডি মই আপোনাক কৈ দিছো, আকৌ এবাৰ মই আপোনাক কৈ দিছো। নাম্বাৰ কেইটা হৈছে, হোৱাটছএপ নাম্বাৰ কেইটা আছে 6001635618, নেক্সট 9360195720। খেললৈ মাত্ৰ মাজত কেইটামান দিন বাকী আছে, কাৰণ অহা 15 মে তাৰিখে খেলখন অনুষ্ঠিত হবলৈ গৈছে। আৰু আজি হৈছে 3 তাৰিখ, আৰু জানে আপোনালোকে, আৰু মাজত মাত্ৰ 13টা দিন আছে। 13টা দিনৰ পিছতে 12টা দিন আছে। 12টা দিনৰ পিছতে এই খেলখন অনুষ্ঠিত হবলৈ গৈ আছে। গতিকে দেৰি নকৰিব গাইছ, আপোনালোকে সোনকালে হোৱাটছএপ কৰক। লিগেল টিকেট দেখাইছো। আৰু এটা কথা কওঁ আপোনালোকক, অহা 5 মে তাৰিখে যিহেতু গোলাঘাটত এখন উপহাৰ কুপন খেল হবলৈ গৈছে, য'ত তাতো আপোনাৰ 1 লাখো টিকেট নাই। আৰু সেইখন খেলতো আপোনাৰ বহুতো ভাল পুৰস্কাৰ দি আছে। সেইখন খেলৰ যদি টিকেট আপোনালোকে লোৱা নাই, লৈ ল'ব পাৰিব। একদম বাম্পাৰ অফাৰ দি থকা আছে। সেইখন খেলৰ টিকেট আপোনালোকে সোনকালে লৈ লওক। আৰু সেইখন খেললৈ মাজত মাত্ৰ 2টা দিন বাকী আছে। 2 দিনৰ পিছতে সেইখন অনুষ্ঠিত কৰা হ'ব, ঠিক আছে। তো বন্ধুসকল, মোৰ এই চেনেলটোত আপোনালোকে সকলোবিলাক আপডেট পাই থাকিব। সম্পূৰ্ণ লিগেল খেলৰ আপোনাৰ সকলোবিলাক আপডেট পাব। গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, আৰু কমেণ্টত আপোনাৰ মতামত জনাবলৈ নাপাহৰিব, ঠিক আছে। আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব, মই আপোনালোকক বাৰে বাৰে কৈ আছো, ঠিক আছে। তো বন্ধুসকল, আজি মানে নতুন ভিডিঅ' সৈতে মই আপোনালোকক পাম। বাই।